নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ কাৰণ আজি লাখপতি বাইদেউসকলক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু ইয়াৰ লগতে কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে অসমবাসীৰ বাবে। আজিৰ প্ৰথমটো খবৰ অতি শীঘ্ৰে মহিলা গোটৰ 10,000 টকা প্ৰদান কৰিব চৰকাৰে। টকা পোৱাৰ বাবে কৰিব লাগিব দুটা কাম, নহলে নাপাব গোটৰ 10,000 কৈ টকা। হয় আপুনি কি কাম কৰিব চাই লওক। এক নম্বৰত আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিব লাগিব। দ্বিতীয়তে ডিবিটি লিংক নথকা বেংক একাউণ্টত নোসোমায় এই 10,000 কৈ টকা। হয় যদি আপুনি ডিবিটি লিংক কৰা নাই অৰ্থাৎ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই অতি শীঘ্ৰে লিংক কৰক, কিয়নো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান অৰ্থাৎ লাখপতি বাইদেউ, এই লাখপতি বাইদেউৰ যিসকলে ফৰ্ম পূৰণ কৰিছে ইয়াতে তেওঁলোকৰ বাবে আহি পৰিছে ডাঙৰ আপডেট। ইয়াতে কোৱা আছে যে আপুনি প্ৰপত্ৰ পূৰণ কৰিলে, যদি প্ৰপত্ৰ পূৰণ কৰিছে তেন্তে আপোনালোকে হয়তো মেছেজ লাভ কৰিছে। যদি মেছেজ লাভ কৰা নাই তেন্তে কমেণ্ট এটা কৰি এতিয়াই জনাই দিয়ক আপোনালোকে কি কৰিব লাগিব, সবিশেষ জনাই দিম। এতিয়া গোটৰ যি 10,000 টকা সোমাই পৰিব তাৰ বাবে কিন্তু আপোনালোকৰ ডিবিটি লিংক থকাটো বাধ্যতামূলক, যদি নাথাকে তেন্তে লাভ নকৰিব 10,000 কৈ টকা। মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ। হয় যদি আপোনাৰ গোটত নাম আছে অৰ্থাৎ আপুনি যদি ফৰ্ম ফিল আপ কৰি জমা দিছে তেন্তে অতি শীঘ্ৰেই আপুনি এই কামটো কৰি লওক, তেন্তে আপুনি কিন্তু লাভ কৰিব 10,000 কৈ টকা। পৰৱৰ্তী খবৰ YBY এপত টকা হেৰুওৱা গ্ৰাহকলৈ বৃহৎ ঘোষণা কৰিছে। CIDয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়াৰ কাম কাজ। গ্ৰাহকে ঘূৰাই পোৱাৰ সম্ভাৱনা হেৰুওৱা ধন। হয় গ্ৰাহকে কিন্তু ঘূৰাই পাব। YBY যিটো ট্ৰেডিং এপ আছিল সেই এপৰ বিৰুদ্ধে কিন্তু আৰম্ভ হ'ব এতিয়াৰ পৰা আৰক্ষীৰ অভিযান। RBIৰ নীতি উলংঘা কৰা সকলো ট্ৰেডিং এপ আহিব আৰক্ষীৰ তদন্তলৈ, এই ঘোষণা কৰিছে DGPয়ে। YBY সমান্তৰালকৈ অন্য এপৰ ওপৰতো কিন্তু ৰুজু কৰিব। আৰক্ষীয়ে শীঘ্ৰে মুকলি কৰিব বিশেষ হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰত এনে ওপৰত বিৰুদ্ধে আপুনি গ্ৰাহকক যি অভিযোগ দিব পাৰিব, টকা হেৰুওৱাৰ লগে লগে জনাব পাৰিব আপুনি আৰক্ষীক। অসমৰ লগতে উত্তৰ পূবৰ বহু লোকে YBYত হেৰুৱাইছে কোটি কোটি টকা। তদন্তত টকা হেৰুওৱা লোকৰ সঠিক তথ্য পালে ঘূৰোৱা পাব পাৰে হেৰুওৱা ধনসমূহ। YBY এপত টকা হেৰুওৱা গ্ৰাহকলৈ বৃহৎ ঘোষণা DGP GP সিংহৰ। পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰক লৈ আহি গ'ল ডাঙৰ আপডেট। যদি আপুনি ঘৰ লাভ কৰা নাই তেন্তে ভিডিঅ'টোত এতিয়া এটা লাইক কৰি সম্পূৰ্ণকৈ চাই থাকিব। মোদী কেবিনেট প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0ৰ অধীনত 3 কোটি নতুন ঘৰ নিৰ্মাণৰ অনুমোদন জনায়। ইয়াৰ বাবে 3,60,000 কোটি টকা ধাৰ্য কৰা হৈছে এই আৰবান 2.0 প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0ৰ বাবে। হয় যদি আপুনি নগৰ অঞ্চলত বাস কৰি আছে তেন্তে আপুনি শীঘ্ৰে আবেদন কৰক প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ বাবে। পৰৱৰ্তী খবৰ হজযাত্ৰীসকলৰ বাবে ডাঙৰ খবৰ। আৰম্ভ হৈ গ'ল 2025ৰ হজৰ বাবে আবেদন প্ৰক্ৰিয়া। আজিৰ পৰা আবেদন কৰিব পাৰিব আপোনালোকে। 9 ছেপ্টেম্বৰ 2024 হৈছে আবেদনৰ শেষ সময়সীমা। ভাৰতৰ পৰা যাব এইবাৰ 1,75,000 হজযাত্ৰী। ছৌদি আৰবে ভাৰতক দিছে 1,75,000 25 জন হজযাত্ৰীৰ বাবে কোটা আবণ্টন। হয় যদি আপুনি আবেদন কৰা নাই তেন্তে অতি শীঘ্ৰে আবেদন কৰক। সংখ্যালঘু প্ৰক্ৰিয়া মন্ত্ৰালয়ে জাৰি কৰিছে এই খবৰ। যোৱা বছৰ এক সংখ্যক ভাৰতীয় নাগৰিকে কৰিছিল হজ যাত্ৰা। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে হজ কমিটিৰ জৰিয়তে আৰম্ভ কৰিছে আবেদন প্ৰক্ৰিয়া। প্ৰথমবাৰৰ বাবে হজযাত্ৰীয়ে হজ সমিতিৰ ৱেবছাইটৰ জৰিয়তে কৰিব পাৰিব আবেদন। ভাৰতীয় হজ কমিটিৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। অনলাইন আবেদনৰ বাবে লগ ইন কৰক hajcommittee.gov.in আৰু যদি মোবাইল ফোনৰ জৰিয়তে আপোনালোকে বুক কৰিব বিচাৰিছে তেন্তে 0222210707 নম্বৰত যোগাযোগ কৰক। ধন্যবাদ।